অলৰেডি আমাৰ ঘৰত 3টা সন্তান আছেই বোলে ইয়াৰ মাজতে 4 নম্বৰ বাচ্চাটো হৈ গ'ল মই খুদিলো কেনেকে হল বোলে আল্লাহ দিলে বোলে ভগৱানে দিলে আল্লাহ কাকো বাচ্চা নিদিয়ে বাচ্চা হাজবেন্ড আৰু ওয়াইফৰ মিলামিছাতে হয় আল্লাহ কোনো ওপৰৰ পৰা নিদিয়ে দিয়ে নেকি সেই কাৰণে যি সকলে আল্লাহক দোষ দিব বা ভগৱানৰ কথা কব তেওঁলোকে নাপাব 3টা লৈকে ঠিক আছে নে 2টা কব লাগে মই 3টা কৈ দিছো যে যি নহক কিন্তু 3টাৰ ওপৰত যদি আকৌ আমাৰ এই বছৰটোৰ ভিতৰত আকৌ বোলে আমাৰ ঘৰত বাচ্চা হল তেতিয়া বাচ্চাক সামনে ব্যৱসায় কৰিম তেতিয়া আমি কম যে বাচ্চাৰ যেহেতু জন্ম হৈছে বাচ্চাটোক ভালকৈ চোৱা চিতা কৰক এতিয়া ব্যৱসায় কৰাৰ দৰকাৰ নাই হয় না নহয় বাচ্চাটো জন্ম দিলেতো ঘৰত ভাল কৰি চাব লাগিব নহয় আৰু 1 বছৰতো বাচ্চাক গাখীৰ খুৱাব লাগিব যত্ন ল'ব লাগিব সেই কাৰণে এই বছৰটোৰ মাজত আৰু এটা বাচ্চা হ'ব নালাগে আৰু আল্লাহক দোষ দিব নালাগে ঠিক আছে এইটো হল মেইন কথা ইয়াৰ পিছত আপোনালোকে এই 25,000